আজি হৈছে চ'ত মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ মাৰ্চ মাহৰ ১৮ তাৰিখ বুধবাৰ। আজি হৈছে কৃষ্ণা চতুৰ্দশী তিথি আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব। আজি গ্ৰহ নক্ষত্ৰৰ যি পৰিৱৰ্তনৰ সৃষ্টি হৈছে তাৰ ফলত আজিৰ দিনটোত এটা বিশেষ ৰাশিৰ বাবে অপ্ৰত্যাশিত সফলতা আৰু অৰ্থ লাভৰ যোগৰ নিৰ্মাণ হৈছে। তাৰ বিপৰীতে আন দুটা ৰাশিৰ যদি নিজৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ নকৰে তেনেহ'লে ডাঙৰ বিপদৰো পৰিব পাৰে। আপোনাৰ ৰাশিটো এই দুয়োখন তালিকাত ক'ৰবাত নাইতো, সেইটো জানিবলৈ হ'লে আপোনালোকে নিজৰ ৰাশিফল শিতানবোৰ ভালদৰে চাবলৈ যত্ন কৰিব। কিন্তু তথাপিও আপোনালোকে কোনো ধৰণৰ চিন্তিত নহ'ব, কাৰণ সাধাৰণ উপায়বোৰৰ জৰিয়তে বা প্ৰতিকাৰৰ জৰিয়তে আপোনালোকে নিশ্চয় আপোনাৰ দিনটো শুভ কৰিবলৈ সক্ষম হ'ব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ শুদ্ধ ৰাশিফল পাবলৈ। আৰু আহক এতিয়া পলম নকৰি আমি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ বাবে শক্তি আৰু বুদ্ধিৰ এক অসাধাৰণ মিলন হ'বলৈ গৈ আছে। আজিৰ দিনটোত আপোনাৰ উপস্থিত বুদ্ধি আৰু বাকপটুতাই কৰ্মক্ষেত্ৰত আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ব। যিকোনো নতুন প্ৰজেক্ট, মিডিয়া, ব্যৱসায় বা ক্লায়েণ্টৰ সৈতে হোৱা বৈঠকত আপুনি নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আত্মবিশ্বাসী কথা বতৰাই উচ্চ পদস্থ বিষয়াৰ দৃষ্টি আকৰ্ষণো কৰিব। আৰ্থিক দিশত আপুনি অতিশয় শুভ ফল পাব আজিৰ দিনটোত, কিন্তু খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব। বুধ গ্ৰহৰ প্ৰভাৱত আজি আপুনি বিনিয়োগৰ ক্ষেত্ৰত অতি চতুৰতাৰে সিদ্ধান্ত ল'ব পাৰিব। পুৰণি কোনো লেনদেনৰ পৰা লাভৱান হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত আজি যোগাযোগ অতি গুৰুত্বপূৰ্ণ হ'ব। মনৰ কথা মুকলিকৈ প্ৰকাশ কৰিলে সম্পৰ্কৰ মধুৰতা বৃদ্ধি পাব। পৰিয়ালৰ লগত কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাও হ'ব পাৰে, য'ত আপোনাৰ মতামতক গুৰুত্ব দিয়া হ'ব। শৰীৰত প্ৰচুৰ শক্তি অনুভৱ কৰিব, যদিও অত্যাধিক মানসিক পৰিশ্ৰম বা চিন্তাৰ বাবে মূৰৰ বিষ বা চকুৰ সমস্যাই দেখা দিব পাৰে। স্নায়ুজনিত সমস্যাৰ পৰা হাত সাৰিবলৈ মাজে মাজে জিৰণি ল'বলৈও যত্ন কৰিব। বৰ্তমান আপোনাৰ গ্ৰহৰ অৱস্থানে কিছুমান বিশেষ পৰিৱৰ্তনৰ ইংগিত দিছে। মংগল আৰু বুধৰ প্ৰভাৱৰ ফলত আপোনাৰ আজি বুদ্ধিমত্তা নিয়ন্ত্ৰণত থাকিব। ইয়াৰ অৰ্থ হ'ল আপুনি আজি কেৱল শাৰীৰিক পৰিশ্ৰমেই নহয়, বৰঞ্চ আপোনালোকে স্মাৰ্ট ৱৰ্ক কৰিও সফলতা অৰ্জন কৰিব পাৰিব। চন্দ্ৰৰ স্থিতিয়ে আপোনাৰ আৱেগক সন্তুলিত কৰি ৰাখিব, যাৰ ফলত আপুনি যিকোনো পৰিস্থিতিত স্থিৰ হৈ থাকিব পাৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। বুধবাৰে কথা কোৱাৰ প্ৰৱণতা বেছি থাকে, সেইবাবে খং উঠিলে মুখৰ পৰা যাতে কোনো ধৰণৰ কৰ্কৰ্থনা বা বেয়া শব্দ নোলায় তাৰ প্ৰতি বিশেষ চকু ৰাখিব। আপোনাৰ কথাই আনক সোনকালে আঘাতো কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। মংগলৰ প্ৰভাৱত মেষ ৰাশিৰ লোকসকলে হয়তো কামবোৰ জল্দিকৈ কৰিবলৈ বিচাৰিব পাৰে, কিন্তু আজি যিকোনো চুক্তিত চহী কৰাটো আপুনি এবাৰ দুবাৰ ভাবি বা পঢ়ি ল'বলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। বুধবাৰৰ দিনটোত বিঘ্নহৰ্তা ভগৱান গণেশৰ দিন হয়। পুৱা স্নান কৰি ভগৱান গণেশক আপোনালোকে আৰাধনা কৰক আৰু লগতে যদি পাৰে আপোনালোকে গণেশ মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা জনাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ যিবোৰ কামত বাধা আহি আছিলে সেইবোৰ নিমখতে আঁতৰ হ'ব। আজিৰ দিনটোত আপোনালোকে কোনো জীৱ জন্তুক যদি খাদ্য খুৱায়, ইয়াৰ ফলত আপোনালোকৰ বুধ গ্ৰহ শক্তিশালী হ'ব আৰু আৰ্থিক দিশতো অভাৱনীয় উন্নতিয়ে দেখা দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি সৃষ্টিশীলতা আৰু বুদ্ধিমত্তাৰ এক চমৎকাৰ সংযোগ হ'বলৈ গৈ আছে, যিয়ে আপোনালোকে সকলোকে মুখিব পাৰিব। আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সৃষ্টিশীল চিন্তাধাৰা এক নতুন যাত্ৰা লাভ কৰিব। আপোনাৰ যোগাযোগৰ দক্ষতা অতি প্ৰখৰ হ'ব আজি। কলা, মনোৰঞ্জন, বেংকিং বা ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় লাভজনক হ'ব। আপোনাৰ উপস্থাপন শৈলীয়ে সকলোকে আজি আকৰ্ষিত কৰিব। আৰ্থিক দিশত আজিৰ দিনটো আপোনালোকৰ উত্তম। বুধ গ্ৰহৰ প্ৰভাৱৰ ফলত আজি ব্যৱসায়িক লেনদেন বা নতুন চুক্তি আদিত লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সঞ্চয়ৰ দিশত আপোনালোকৰ আজি ভাল প্ৰভাৱ আছে। বিলাসিতাৰ নামত অযথা ধন ব্যয় নকৰিবলৈও আজি মনত ৰাখিব। পাৰিবাৰিক পৰিৱেশত হাঁহি আনন্দ বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু গভীৰতা বৃদ্ধি পাব। আপোনাৰ মিঠা কথা বতৰাই প্ৰিয়জনৰ মনৰ পৰা সকলো দুখ, ভুল বুজাবুজি এইবোৰ আঁতৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অনুকূল যদিও দিনটো, তথাপি বতৰ পৰিৱৰ্তনৰ ফলত ডিঙিৰ সুৰসৰণি, মাত ভঙা বা এলাহভাৱে আপোনাক আমনি কৰিব পাৰে। পুৰণি কোনো ছালৰ সমস্যা থাকিলে আজি অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব।
গ্ৰহৰ স্থিতি অনুসৰি আজি শুক্ৰ আৰু বুধৰ জ্যোতিৰ প্ৰভাৱ আপোনালোকৰ ৰাশিৰ ওপৰত থাকিব। ইয়াৰ ফলত আপুনি আকৰ্ষণীয় ব্যক্তিত্ব পাব আৰু আজিৰ দিনত বুধ গ্ৰহৰ প্ৰভাৱত আপুনি সিদ্ধান্ত লোৱাৰ ক্ষমতাও দ্ৰুত আৰু ব্যৱহাৰিকভাৱে পাব। বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আজি আপোনাৰ মান সন্মান বাঢ়িব আৰু কৰ্মত সফলতাৰ বাট মুকলি হ'ব। বৃষ ৰাশিৰ লোকসকলে আজি বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনাৰ স্বভাৱত অলপ জেদী ভাৱ থাকিব। আজি আনৰ মতামতকো সমানে গুৰুত্ব দিবলৈ চেষ্টা কৰিব, নহ'লে কৰ্মস্থানত থকা কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বাহিৰা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকিব আৰু পেটৰ সমস্যাৰ প্ৰতি অলপ সতৰ্ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান প্ৰতিকাৰ থাকিব। পুৱা স্নান কৰি শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাক স্মৰণ কৰক আৰু লগতে বিঘ্নহৰ্তা ভগৱান গণেশক আপোনালোকে প্ৰাৰ্থনা জনাওক। ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ সমৃদ্ধি আৰু শক্তি কঢ়িয়াই আনিব। আজি আপোনালোকৰ বুধবাৰ হোৱাৰ ফলত আপোনালোকে ওলাই যোৱাৰ সময়ত লগত সেউজীয়া ৰুমাল ৰখাটো আপোনালোকে নিশ্চিত কৰিব। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি অত্যন্ত শুভ ফলদায়ক হৈ উঠিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বৌদ্ধিক বিকাশ আৰু সফলতাৰ এক সোণালী সুযোগৰ দিন হিচাপে পৰিগণিত হ'ব। আজি আপোনালোকৰ কৰ্মজীৱনত এক বৌদ্ধিক ক্ষমতা আৰু যোগাযোগৰ দক্ষতা শীৰ্ষত থাকিব। যিকোনো নতুন ধাৰণা উপস্থাপন অতি সহজে আনক বুজাবলৈ আপুনি সক্ষম হ'ব। সাংবাদিকতা, মিডিয়া, শিক্ষকতা, লেখা মেলা বা মাৰ্কেটিঙৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতিশয় লাভজনক বুলি প্ৰমাণিত হ'ব। আৰ্থিক দিশত বুদ্ধিমত্তাৰে কাম কৰিলে লাভৱান হ'ব। ব্যৱসায়ত নতুন চুক্তি স্বাক্ষৰ কৰাৰ সুযোগ আহিব। বুধ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনাৰ আজি বিশ্লেষণাত্মক মনটোৱে সঠিক বিত্তীয় সিদ্ধান্ত লোৱাত সহায় কৰিব, যাৰ ফলত ভৱিষ্যতে ধন লাভৰ বাট মুকলি হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে আনন্দময় সময় কটোৱাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো বাক্যালাপ আৰু মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে উত্তম দিন হ'ব। আপোনাৰ ৰসিক আৰু ধেমেলীয়া স্বভাৱে জীৱনসংগী বা প্ৰেমাস্পন্দৰ মন জয় কৰিব আৰু পুৰণি কোনো মতানৈক্য থাকিলে সেয়া আঁতৰ হ'ব। সাধাৰণতে দিনটোত শক্তি আৰু উৎসাহ অনুভৱ কৰিব, কিন্তু অত্যাধিক চিন্তা বা মানসিক শ্ৰমৰ বাবে মূৰৰ বিষ বা মানসিক ক্লান্তিও হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ গ্ৰহৰ স্থিতি হ'ব। আপোনাৰ ৰাশিৰ অধিপতি হৈছে বুধ আৰু আজি বাৰো হৈছে বুধবাৰ। সেইবাবে আজি নিজৰ দিন হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ আজি দুগুণ হ'ব। আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা দ্ৰুত হ'ব আৰু নতুন কথা শিকিবলৈ বা জানিবলৈও আগ্ৰহ বাঢ়িব। চন্দ্ৰৰ অনুকূল অৱস্থানে আপোনাক পৰিস্থিতিৰ লগত সহজে খাপ খাব পৰা সামৰ্থ্য প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি মনটো প্ৰায় অস্থিৰ হৈ থকাৰ সম্ভাৱনা আছে। একেলগে বহু কাম কৰিবলৈ নাযাব। আজি যিকোনো কাম হাতত লৈ সেয়া সম্পূৰ্ণ কৰাতহে গুৰুত্ব বেছি দিয়াটো ভাল হ'ব। আপোনাৰ ধেমেলীয়া কথাই যাতে আন কাৰোবাক আঘাত নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত তৰ্ক বিতৰ্ক বা আনৰ বিষয়ে পৰচৰ্চা কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। বুধ গ্ৰহৰ অধিষ্ঠাতা দেৱতা ভগৱান গণেশক আজি পুৱা গা ধুই সেউজীয়া বন অৰ্পণ কৰক আৰু ওং গং গণপতিয়ে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ আজি সকলো বাধা দূৰ হ'ব। আজি যদি পাৰে আপোনালোকে জীৱ জন্তুক যদি আহাৰ গ্ৰহণ কৰায় তেনেহ'লে আপোনাৰ আৰ্থিক উন্নতি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ হৃদয় আৰু মগজুৰ এক সুন্দৰ ভাৰসাম্য লৈ আহিছে। আজি আপোনালোকে কৰ্মক্ষেত্ৰত আপোনাৰ আৱেগিক বুদ্ধিমত্তা আটাইতকৈ ডাঙৰ অস্ত্ৰ হিচাপে থিয় দিব। আজি আপুনি সহকৰ্মী আৰু উচ্চপদস্থ বিষয়াৰ মন বুজি কাম কৰাৰ ক্ষমতাই আপোনাক সফলতা কঢ়িয়াই আনিব। শিক্ষকতা, পৰামৰ্শদাতা আদিৰ লগত জড়িত ব্যক্তিসকলে আজি নিজৰ প্ৰতিভাৰ উচিত মূল্যায়ন পাব। আৰ্থিক দিশত দিনটো আজি অনুকূল যদিও কিছু সাৱধানতাৰ প্ৰয়োজনীয়তা থাকিব। বুধ গ্ৰহৰ প্ৰভাৱত কিন্তু আপুনি সঞ্চয়ৰ নতুন পৰিকল্পনা আজি কৰিব পাৰিব। আৱেগৰ বশৱৰ্তী হৈ আনৰ কথাত ভুলকৈ ক'তো ডাঙৰ বিনিয়োগ নকৰিব। পাৰিবাৰিক জীৱনত শান্তিয়ে বিৰাজ কৰিব। আজি আপোনাৰ কথা বতৰাত এক বিশেষ মিঠা ভাৱ থাকিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে আজি ভালেই দেখা গৈছে, তথাপিও বতৰ পৰিৱৰ্তনৰ পৰা সাৱধান হ'ব। চৰ্দি, কাহ বা বুকুৰ সৰু সুৰা সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ গ্ৰহৰ স্থিতি হ'ব। আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰই আজি আপোনাক দয়ালু আৰু সংবেদনশীল কৰি ৰাখিব আৰু আজি দিনৰ গৰাকী বুধে আপোনাক সেই সংবেদনশীলতা সঠিক শব্দৰে প্ৰকাশ কৰাৰ ক্ষমতা প্ৰদান কৰিব।
বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ মনত আধ্যাত্মিক ভাৱধাৰা বৃদ্ধি পাব, যিয়ে মানসিক অস্থিৰতা দূৰ কৰাত সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আনৰ কথাত সৰু সৰু কথাত যাতে আপুনি সোনকালে আঘাত পোৱাৰ স্বভাৱটো আজি নিয়ন্ত্ৰণত ৰাখে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত সকলো কথা ব্যক্তিগতভাৱে নল'ব। বুধবাৰে কথা কোৱাৰ প্ৰৱণতা বেছি থাকে, সেইবাবে আজি আনৰ বিষয়ে নেতিবাচক আলোচনা কৰাৰ পৰা একেবাৰে বিৰত থাকিব, অন্যথা ই আপোনাৰ সন্মানত আঘাত আনিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক, কাৰণ শিৱই চন্দ্ৰক ধাৰণ কৰে, সেইবাবে চন্দ্ৰ আজি আপোনালোকৰ শক্তিশালী হ'ব। আৰু ইয়াৰ লগতে বুধবাৰ হোৱাৰ বাবে ভগৱান গণেশকো আপোনালোকে প্ৰাৰ্থনা জনাব পাৰে। ইয়াৰ ফলত মনৰ সকলো অস্থিৰতা আৰু কৰ্মৰ বাধা দূৰ হ'ব। বুধ গ্ৰহৰ শুভফল পাবলৈ হ'লে আজি ৰাতিপুৱা আপোনালোকে চৰাইক যদি দানা খুৱায়, তেনেহ'লে আপোনাৰ দিনটো আজি উন্নতৰ ফালে যাব আৰু আপোনালোকে সকলো ক্ষেত্ৰতে ভাল ফল দেখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ৰাজকীয় আত্মবিশ্বাস আৰু প্ৰখৰ বুদ্ধিমত্তাৰ এক বিৰল সংযোগ হ'বলৈ গৈ আছে। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য আৰু বাকপটুতা দুয়োটাই জিলিকি উঠিব। যিকোনো গুৰুত্বপূৰ্ণ বৈঠক, উপস্থাপন বা চৰকাৰী কাম কাজত আপুনি নিজৰ যুক্তিসংগত কথাৰে সকলোকে সন্মত কৰাব পাৰিব। প্ৰশাসন, ৰাজনীতি পৰিচালনা বা মিডিয়াৰ লগত জড়িত ব্যক্তিসকলে আজি দৰ্শক বা উচ্চপদস্থ বিষয়াৰ পৰা বিশেষ প্ৰশংসাও লাভ কৰিব। আৰ্থিক দিশত দিনটো অতিশয় শুভ। বুধৰ ব্যৱহাৰিক বুদ্ধিয়ে আজি আপোনাক ধন সঞ্চয় আৰু সঠিক বিনিয়োগ কৰাত সহায় কৰিব। পুৰণি কোনো লেনদেন বা ব্যৱসায়িক চুক্তিৰ পৰা আশানুৰূপ লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনাও আছে। ঘৰুৱা পৰিৱেশত আপোনাৰ গুৰুত্ব আজি বৃদ্ধি পাব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত যোগাযোগ অতি প্ৰখৰ হ'ব। আপোনাৰ স্পষ্ট আৰু মৰমীয়াল কথা বতৰাই জীৱনসংগীৰ মনত থকা যিকোনো সন্দেহ বা দূৰত্ব নিমিষতে আঁতৰ কৰিব। সূৰ্যৰ প্ৰভাৱত শৰীৰত প্ৰচুৰ শক্তি আৰু তেজ থাকিব যদিও বুধবাৰ হোৱাৰ বাবে স্নায়ুৰ চাপ বা চকুৰ জ্বলা পৰা হ'ব পাৰে। অত্যাধিক স্ক্ৰীণ ব্যৱহাৰ নকৰিব। ইয়াৰ পৰা বিৰত থাকি আপুনি পৰ্যাপ্ত পৰিমাণে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ গ্ৰহৰ স্থিতি হ'ব। আপোনাৰ ৰাশিৰ অধিপতি সূৰ্যই আজি আপোনাক সাহস আৰু সন্মান প্ৰদান কৰিব। আজিৰ দিনৰ গৰাকী বুধে আপোনাক সাহস সঠিক দিশত পৰিচালনা কৰিবলৈ তীক্ষ্ণ বুদ্ধি প্ৰদান কৰিব। বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত শিক্ষাৰ্থী আৰু জ্ঞান অন্বেষণকাৰীসকলে আজি বিশেষ সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতাবোৰ অৱলম্বন কৰি চলিব লাগিব। সেইবোৰ হৈছে, আজি আপোনালোকৰ অহংকাৰ ভাৱ বেছি দেখা যাব পাৰে আৰু বুধৰ প্ৰভাৱৰ ফলত আজি নিজকে আটাইতকৈ জ্ঞানী বুলি ভবাৰ প্ৰৱণতা বাঢ়িব পাৰে। আনৰ কথাকো গুৰুত্ব দিবলৈ শিকক আৰু নিজৰ মত জাপি দিয়াৰ পৰা বিৰত থাকিব। আপোনাৰ শব্দ আজি অস্ত্ৰৰ দৰে তীক্ষ্ণ হ'ব পাৰে, সেইবাবে কৰ্মস্থানত বা পৰিয়ালৰ জ্যেষ্ঠজনৰ সৈতে অযথা তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য প্ৰণাম কৰিব আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আজিৰ দিনটোত আপোনালোকৰ সন্মান বৃদ্ধি পাব আৰু কাম কৰাৰ প্ৰৱণতাও দুগুণে বৃদ্ধি পাব। যিহেতু আজি বুধবাৰ, সেইবাবে কৰ্মত ওলোৱাৰ আগতে ভগৱান গণেশকো স্মৰণ কৰিব। ইয়াৰ ফলত আপোনাৰ সকলো বাধা নাশ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুদ্ধিমত্তা, ব্যৱস্থাপনা আৰু নিপুণতাৰ এক বিৰল প্ৰদৰ্শন আজি দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু নিখুঁত কামৰ শৈলীয়ে সকলোকে আজি মন্ত্ৰমুগ্ধ কৰিব। হিচাপ পত্ৰ, IT, বেংকিং, সম্পাদনা, গৱেষণা বা ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো এটা মাইলষ্টন বা সোণালী সুযোগৰ হিচাপে পৰিগণিত হ'ব। আপোনাৰ তীক্ষ্ণ বুদ্ধিয়ে জটিল সমস্যাৰো আজি সহজ সমাধান উলিয়াই দিব। আৰ্থিক দিশত দিনটো অতিশয় অনুকূল। আপোনাৰ মিতব্যয়ী আৰু ব্যৱহাৰিক স্বভাৱে আজি আপোনাক ধন সঞ্চয়ৰ দিশে সহায় কৰিব। বুধৰ শুভ প্ৰভাৱত আজি শ্বেয়াৰ বজাৰ বা নতুন বিনিয়োগৰ সিদ্ধান্ত সঠিক প্ৰমাণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি আৱেগতকৈ বাস্তৱসন্মত দৃষ্টিভংগীক বেছি গুৰুত্ব দিব। আপোনাৰ যুক্তিসংগত কথা বতৰাই প্ৰিয়জনৰ মনৰ পৰা পুৰণি কোনো সন্দেহ বা ভুল বুজাবুজি আঁতৰ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, যদিও মগজুৰ অত্যাধিক ব্যৱহাৰ আৰু চিন্তাৰ বাবে মানসিক ক্লান্তি বা টোপনিৰ ব্যাঘাত জন্মিব পাৰে। তদুপৰি বুধ গ্ৰহৰ প্ৰভাৱত ছালৰ এলাৰ্জি বা পেটৰ সৰু সুৰা সমস্যা হ'ব পাৰে। সময়মতে বিশুদ্ধ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ গ্ৰহৰ স্থিতি হ'ব। আপোনাৰ ৰাশিৰ অধিপতি যিহেতু বুধ আৰু আজিৰ দিনটো
বুধবাৰ হোৱাৰ বাবে ইয়াৰ শক্তি দুগুণ বৃদ্ধি পাব। ইয়াৰ ফলত আপোনাৰ যোগাযোগৰ দক্ষতা, মনোযোগ আৰু যিকোনো বিষয় দ্ৰুতভাৱে আপুনি আয়ত্ত কৰাৰ ক্ষমতা পাব। চন্দ্ৰৰ প্ৰভাৱে মানসিক দিশত কিছু চঞ্চলতা আনিব পাৰে, সেইবাবে নিজৰ আৱেগক যুক্তিতকৈ ওপৰলৈ যাব নিদিব। আজি আপোনাৰ দিনটোৰ বাবে কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বুধৰ প্ৰভাৱত সকলো কাম নিখুঁত হোৱাটো বিচৰাৰ প্ৰৱণতা বাঢ়িব, যাৰ ফলত আনৰ ভুল বিচাৰি ওলোৱাত আপুনি কিছু সমালোচনা কৰিব পাৰে। তাৰ পৰা আপোনালোকৰ কিছু দূৰত্ব বাঢ়িব পাৰে আৰু কিছু তৰ্ক বিতৰ্কৰ পৰিস্থিতিও বাঢ়িব পাৰে। সেইবাবে এইবোৰ পৰীক্ষা কৰি চলিব। যিকোনো বিষয় লৈ অত্যাধিক চিন্তা আৰু বিশ্লেষণ কৰিলে মানসিক চাপ বাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা গা ধুই উঠি ভগৱান গণেশক আজি স্মৰণ কৰক আৰু ওম গং গণপতি নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। আপুনি আজি সকলো বাধা বিঘিনি নিমিষতে আঁতৰ কৰিব পাৰিব। কন্যা ৰাশিৰ বাবে বুধ গ্ৰহক আৰু অধিক সন্তুষ্ট কৰিবলৈ হ'লে আজি আপোনালোকে সেউজীয়া শাক পাচলি যদি গৰুক খুৱায় তেনেহ'লে অত্যন্ত শুভ হ'ব আৰু আৰ্থিক দিশতো লাভদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্ব আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ এক যাদুকৰী মিলন হ'বলৈ গৈ আছে, যাৰ ফলত আজি আপোনাৰ কৰ্মক্ষেত্ৰত যোগাযোগৰ দক্ষতা আৰু ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষমতা আপুনি পাব আৰু সকলোকে মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হ'ব। ব্যৱহাৰিক অংশীদাৰিত্ব, আইন, ফেশ্বন বা কলা আদিৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ বাবে আজি অভূতপূৰ্ব সঁহাৰি পাব গ্ৰাহকৰ পৰা। আপোনাৰ উপস্থাপন ধৰণ আজি আনতকৈ সুকীয়া হ'ব। আৰ্থিক দিশত বুধৰ প্ৰভাৱত আজি আপুনি অতি স্মাৰ্ট সিদ্ধান্ত ল'ব পাৰিব। নতুন কোনো উৎসৰ পৰা ধন অহাৰ বাট মুকলি হ'ব। কিন্তু শুক্ৰৰ প্ৰভাৱত বিলাসিতা সামগ্ৰী বা সাজ পোছাকৰ নামত হঠাতে বেছি খৰচৰ প্ৰৱণতাও বাঢ়িব পাৰে, সেইবাবে পকেটৰ প্ৰতি নজৰ ৰাখিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে দিনটো অতি ৰোমান্টিক হ'ব। আজি আপোনাৰ মিঠা কথা বতৰাই প্ৰিয়জনৰ মন জয় কৰিব। পৰিয়ালৰ লগত কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'লে আপোনাৰ যুক্তিসংগত মতামতে সকলোকে সমৰ্থন লাভ কৰিব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব আজি, যদিও কঁকালৰ বিষ, ছালৰ এলাৰ্জি বা অত্যাধিক মানসিক চাপৰ বাবে আজি আপোনালোকৰ স্নায়ুজনিত সমস্যাও দেখা দিব পাৰে। পৰ্যাপ্ত পানী খাব আৰু অত্যাধিক মিঠা জাতীয় খাদ্য আজি পৰিহাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ গ্ৰহৰ স্থিতি হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আজি আপোনাৰ ব্যক্তিত্ব অধিক আকৰ্ষণীয় কৰি তুলিব আৰু আজিৰ দিনৰ গৰাকী বুধে আপোনাক পৰিস্থিতি অনুসৰি সঠিক কথা কোৱাৰ কৌশল প্ৰদান কৰিব। শনিৰ দৃষ্টিয়ে আজি আপোনাৰ কৰ্মত একাগ্ৰতা আৰু অনুশাসন বজাই ৰখাত সহায় কৰিব, যাৰ ফলত আপুনি সফলতাৰ শীৰ্ষত উপনীত হ'ব পাৰিব। আজিৰ দিনটোৰ বাবে কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব আপুনি। তুলা ৰাশিৰ লোকসকলে প্ৰায় সিদ্ধান্ত লোৱাত দ্বিধাবোধ কৰে আৰু বুধ দ্ৰুত প্ৰভাৱত আজি মনটো আপোনাৰ বেছি চঞ্চলো হ'ব পাৰে। সেইবাবে গুৰুত্বপূৰ্ণ কামবোৰ সোনকালে আৰু দৃঢ়তাৰে সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। আনক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে আজি আপোনাৰ সন্মানত আঘাত পৰিব পাৰে। যিমানখিনি পাৰিব সিমানখিনিহে প্ৰতিশ্ৰুতি দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি শ্ৰী গণেশ বা মা লক্ষ্মীৰ আৰাধনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি অধিক আৰ্থিকভাৱে সমৃদ্ধি হ'ব আৰু কৰ্মৰ বাধাবোৰ নিমিষতে আঁতৰ হ'ব। বুধ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আজি আপোনালোকে নিজৰ লগত সেউজীয়া ৰুমাল ৰাখিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ আজি আৰ্থিক দিশতো উন্নতিয়ে দেখা দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দুৰন্ত সাহস আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ এক সংমিশ্ৰণ হ'বলৈ গৈ আছে, যাৰ ফলত আজি কৰ্মক্ষেত্ৰত আপোনাৰ মগজু কম্পিউটাৰতকৈ অধিক দ্ৰুত গতিত চলিব। যিকোনো জটিল ৰহস্য বা সমস্যাৰ সমাধান আপুনি নিমিষতে উলিয়াব পাৰিব। গৱেষণা, চিকিৎসা বিজ্ঞান, প্ৰতিৰক্ষা, IT, গুপ্তচৰ সংস্থাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো এটা সোণালী সুযোগৰ দিন হ'ব। আপোনাৰ চতুৰতা আৰু সাহসৰ বাবে আজি শত্ৰুৱেও আপোনাৰ পৰা দূৰত্ব বজাই ৰাখিব। আৰ্থিক দিশত আজিৰ দিনটো অতিশয় অনুকূল। বুধৰ ব্যৱহাৰিক বুদ্ধিয়ে আজি আপোনাক বিত্তীয় পৰিকল্পনা কৰাত সহায় কৰিব। পুৰণি কোনো ৰৈ যোৱা ধন উদ্ধাৰ কৰাৰ বাবে আজি আপোনাৰ বাকপটুতা আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ব। তথাপিও জল্পনা কল্পনা কৰি ডাঙৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আজি আপোনাৰ আৱেগ গভীৰ হ'ব আৰু বুধৰ প্ৰভাৱত আপুনি মনৰ কথাবোৰ স্পষ্টকৈ প্ৰকাশ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে আপোনাৰ কথা বতৰাত যাতে কোনো কঠোৰ বা বিন্ধা দিয়া শব্দ নোলায় তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ ই প্ৰিয়জনৰ মনত গভীৰ আঘাত দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত প্ৰচুৰ শক্তি অনুভৱ কৰিব, কিন্তু মংগল আৰু বুধৰ প্ৰভাৱত স্নায়ুৰ চাপ
মানসিক অস্থিৰতা বা মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। খৰখেদাকে চলা ফুৰা কৰোঁতে সৰু সুৰা আঘাত পোৱাৰো সম্ভাৱনা আছে, সেইবাবে সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ গ্ৰহৰ পৰিস্থিতি থাকিব। আপোনাৰ ৰাশিৰ অধিপতি মংগলৰ শক্তিক আজি বুধৰ বুদ্ধিমত্তাই পৰিচালনা কৰিব। ইয়াৰ অৰ্থ হ'ল আজি আপুনি কেৱল পেশী শক্তিৰেই নহয় বৰঞ্চ মগজুৰ শক্তিৰে সকলো বাধা অতিক্ৰম কৰিব পাৰিব। চন্দ্ৰৰ স্থিতিয়ে আজি আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় অতি সক্ৰিয় কৰি ৰাখিব, যাৰ ফলত আগন্তুক বিপদ বা সুযোগৰ উমান আপুনি আগতেই পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব লাগিব। আজি আপোনাৰ মংগল আৰু বুধৰ প্ৰভাৱত আপোনাৰ কথাৰ অস্ত্ৰৰ দৰে তীক্ষ্ণ হ'ব পাৰে। অযথা তৰ্কত লিপ্ত নহ'ব আৰু ভাষাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিব। অত্যাধিক বিশ্লেষণ কৰিবলৈ গৈ জীৱনসংগী বা সহকৰ্মীক অকাৰণতে সন্দেহ কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা গা ধুই উঠি আপোনাৰ ৰাশিৰ অধিপতি মংগল দেৱতা হনুমানজীক স্মৰণ কৰক আৰু লগতে বুধবাৰ হোৱাৰ বাবে ভগৱান গণেশকো আপোনালোকে স্মৰণ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনলৈ সাহস আৰু বুদ্ধি দুয়োটাই কঢ়িয়াই আহিব। বুধ গ্ৰহক শান্ত কৰিবলৈ হ'লে আজি ৰাতিপুৱা চৰাইক সেউজীয়া মুগ দালি বা শস্য খুৱাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ জীৱনত উন্নতি দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি উচ্চাকাংক্ষা আৰু সফলতাৰ এক সোণালী প্ৰভাৱ হিচাপে পৰিগণিত হ'ব। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত পৰামৰ্শ আৰু দূৰদৰ্শিতাই সকলোকে দৃষ্টি আকৰ্ষণ কৰিব। বুধ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনাৰ উপস্থাপন আৰু যোগাযোগৰ দক্ষতা অতি প্ৰখৰ হ'ব। শিক্ষকতা, পৰামৰ্শদাতা, আইন প্ৰকাশন বা মিডিয়াৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ আৰু ফলপ্ৰসূ হ'ব। আৰ্থিক স্থিতি সবল হ'ব। বুধ গ্ৰহৰ ব্যৱহাৰিক বুদ্ধিয়ে আজি আপোনাক ধনৰ সঠিক পৰিচালনা কৰাত সহায় কৰিব। বিনিয়োগৰ পৰা লাভৱান হোৱাৰ যোগ আছে, কিন্তু আপুনি আনক সহায় কৰিবলৈ গৈ আৱেগৰ বশৱৰ্তী হৈ নিজৰ বাজেটৰ বাহিৰত খৰচ কৰিবলৈ চেষ্টা নকৰিব। পাৰিবাৰিক পৰিৱেশত এক আধ্যাত্মিক বা ধৰ্মীয় ভাৱধাৰা বিৰাজ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মুকলিমূৰীয়া আৰু সৰল স্বভাৱে সম্পৰ্কত বিশ্বাসযোগ্যতা বঢ়াব। আজি জীৱনসংগী বা প্ৰিয়জনৰ লগত মনৰ কথা মুকলিকৈ পাতিবলৈ এক উত্তম দিন। সাধাৰণতে স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু আপোনাৰ মনত উৎসাহো থাকিব। তথাপিও আপোনাৰ লিভাৰৰ সমস্যা বা কঁকালৰ বিষৰ সমস্যাই কিছু আপোনাৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, সেইবাবে উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ গ্ৰহৰ স্থিতি হ'ব। দেৱগুৰু বৃহস্পতি আপোনাক গভীৰ জ্ঞান আৰু ভাগ্য প্ৰদান কৰিব আৰু বুধে সেই জ্ঞান সঠিক শব্দৰে আনৰ আগত প্ৰকাশ কৰাৰ ক্ষমতা প্ৰদান কৰিব। এই যুতি আপোনাক আজি এগৰাকী সুবক্তা গঢ়ি তুলিব। চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ মন সমাজ কল্যাণৰ প্ৰতি ধাৱমানো হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। ধনুৰাশিৰ লোকসকলে যিকোনো কথা পোনে পোনে কোৱাৰ স্বভাৱৰ হয়। বুধৰ প্ৰভাৱত আজি আপোনাৰ বাক্যবান কিছু চোকা হ'ব পাৰে, সেইবাবে সঁচা কথা ক'বলৈ গৈ যাতে আনৰ মনত আঘাত নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব। গুৰুত্বপূৰ্ণ নথিপত্ৰৰ কামত বা চুক্তিত আদি চহী কৰোঁতে খৰখেদা কৰিলে ভুল হোৱাৰ সম্ভাৱনা থাকিব, সেইবাবে ধৈৰ্যৰে কাম কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপুনি পুৱা স্নান কৰি ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰক। লগতে আজি বুধবাৰ হোৱাৰ বাবে বিঘ্নহৰ্তা গণেশক সতেজ দুবৰি বন দি আজি যদি সেৱা জনায়, তেনেহ'লে দিনটো সকলো বাধা দূৰ হ'ব। আজি আপোনালোকৰ কৰ্মস্থিৰতা আৰু আৰ্থিক উন্নতিৰ বাবে আপোনালোকে যদি দুখীয়া শ্ৰেণীৰ লোকক যদি সাধ্যানুসাৰে ফল মূল দান কৰে, তেনেহ'লে আপোনালোকৰ ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি কঠোৰ পৰিশ্ৰম আৰু স্মাৰ্ট ৱৰ্কৰ এক চমৎকাৰ সংযোগ হ'বলৈ গৈ আছে। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত আজি আপুনি পৰিশ্ৰম আৰু বুধ গ্ৰহৰ প্ৰখৰ বুদ্ধিমত্তাৰ সুন্দৰ ফল দেখিবলৈ পাব। প্ৰশাসন, অভিযান্ত্ৰিক, তথ্য প্ৰযুক্তি, হিচাপ পত্ৰ বা ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ। আপোনাৰ ব্যৱহাৰিক চিন্তা চৰ্চা আৰু সঠিক যোগাযোগৰ বাবে গুৰুত্বপূৰ্ণ প্ৰজেক্টত আজি সফলতা পাব। আৰ্থিক স্থিতি সুস্থিৰ আৰু মজবুত থাকিব। বুধ গ্ৰহৰ প্ৰভাৱত আজি আপুনি বিত্তীয় লেনদেন বা বিনিয়োগৰ ক্ষেত্ৰত অতি চতুৰতাৰে সিদ্ধান্ত ল'ব পাৰিব। আপুনি পৰিয়ালৰ প্ৰতি নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আপুনি আৱেগতকৈ বাস্তৱক অধিক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত আজি আপুনি ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আন দিনতকৈ বেছি মুকলিমূৰীয়াও হ'ব, যিয়ে সম্পৰ্কত থকা যিকোনো ভুল বুজাবুজি দূৰ কৰাত সহায় কৰিব। শনি আৰু বুধৰ প্ৰভাৱত স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, যদিও আঁঠুৰ বিষ, গাঁঠিৰ বিষ বা অত্যাধিক মগজুৰ ব্যৱহাৰৰ বাবে মানসিক ক্লান্তি বা স্নায়ুৰ সমস্যাই আমনি কৰিব পাৰে। কম্পিউটাৰ বা মোবাইলৰ পৰ্দাত বেছি সময় কটোৱাৰ পৰা বিৰত থাকিব।
আজি আপোনাৰ গ্ৰহৰ স্থিতি হ'ব আপোনাৰ ৰাশিৰ অধিপতি শনিৰ স্থিতি আপোনাক নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ আৰু স্থিৰ কৰি ৰাখিব। আনহাতে বুধ গ্ৰহৰ শক্তিয়ে আপোনাক সেই লক্ষ্যত উপনীত হ'বলৈ প্ৰয়োজনীয় দ্ৰুত কৌশল প্ৰদান কৰিব। বৃহস্পতিৰ প্ৰভাৱে আজি আপোনাৰ সামাজিক স্থিতি উন্নত কৰিব আৰু মান সন্মান বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতাবোৰ অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে শনিৰ প্ৰভাৱত নিজৰ মত বা নিয়মৰ ওপৰত অত্যাধিক কঠোৰ হোৱাৰ প্ৰৱণতা এৰাই চলিব। সৰু সৰু কথাবোৰ অত্যাধিক বিশ্লেষণ কৰিবলৈকো গুৰুত্বপূৰ্ণ সময় নষ্ট নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা বিঘ্নহৰ্তা ভগৱান গণেশক যদি স্মৰণ কৰে, প্ৰাৰ্থনা জনায় আৰু লগতে ওং গং গণপতি নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰে, তেনেহ'লে আপোনাৰ নিমিষতে সকলো বাধা আঁতৰ হ'ব। আৰু বুধবাৰ হোৱাৰ বাবে আজি আপোনালোকে সেউজীয়া শাক পাচলি যদি জীৱ জন্তুক খুৱায়, তেনেহ'লে আপোনালোকৰ আৰ্থিক দিশতো উন্নতিয়ে দেখা দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো উচ্চ স্তৰৰ বুদ্ধিমত্তা আৰু নতুন আৱিষ্কাৰৰ এক অসাধাৰণ দিন হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকে আজি কৰ্মক্ষেত্ৰতো আপোনাৰ নতুন সৃষ্টিশীল চিন্তাধাৰাৰ এক ধুমুহাৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। তথ্য প্ৰযুক্তি, বিজ্ঞান, ছ'চিয়েল মিডিয়া, সমাজ সেৱা বা গৱেষণাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি এক সুন্দৰ দিন বুলি প্ৰমাণিত হ'ব। বুধ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ মগজু অতি দ্ৰুত গতিত চলিব আৰু যিকোনো কঠিন সমস্যাৰ স্মাৰ্ট সমাধান আপোনালোকে নিমিষতে উলিয়াব পাৰিব। আৰ্থিক দিশত দিনটো অতিশয় অনুকূল। বুধৰ বুদ্ধিদীপ্ত প্ৰভাৱ আপুনি আজি অনলাইন লেনদেন, শ্বেয়াৰ বজাৰ বা নতুন বিনিয়োগৰ পৰা লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে নতুন সম্পত্তি বা নতুন কিবা বস্তু কিনাৰ ক্ষেত্ৰত আপোনাৰ ধন ব্যয় হ'ব পাৰে। সামাজিক যোগাযোগ মাধ্যম বা বন্ধুবৰ্গৰ লগত আজি আপোনাৰ সক্ৰিয়তা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত বুধৰ প্ৰভাৱত যোগাযোগ অতি সুন্দৰ হ'ব। মনৰ কথা মুকলিকে প্ৰকাশ কৰাৰ বাবে দিনটো উত্তম। পৰিয়ালৰ লগতো কোনো নতুন পৰিকল্পনাৰ বিষয়ে আলোচনাও হ'ব পাৰে। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু শনি আৰু বুধৰ প্ৰভাৱত স্নায়ুতন্ত্ৰৰ সৰু সুৰা সমস্যা, ভৰিৰ সৰু গাঁঠি বিষৰ সমস্যা, অত্যাধিক চিন্তাৰ বাবে মানসিক অস্থিৰতা আমনি কৰিব পাৰে। সেইবাবে আজি আপোনালোকে মোবাইল আৰু কম্পিউটাৰৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব আৰু মোবাইলৰ পৰ্দাত বেছি সময় নকটাব। আজি আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিৰ স্থিতি আপোনাক সমাজৰ হিতৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব আৰু আজিৰ দিনৰ গৰাকী বুধে আপোনাৰ সেই কামবোৰ আধুনিক আৰু সুশৃংখল উপায়েৰে কৰিবলৈ তীক্ষ্ণ বুদ্ধি প্ৰদান কৰিব। চন্দ্ৰৰ স্থিতিয়ে আপোনাৰ মনত নতুন মানুহৰ লগত চিনাকি হোৱাৰ হেঁপাহ জগাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আপোনালোকে আজি নিজৰ মতাদৰ্শৰ ক্ষেত্ৰত কেতিয়াবা বৰ বেছি জেদ ধৰে। আজি আনৰ মতামতকো গুৰুত্ব দিবলৈ চেষ্টা কৰিব। ডিজিটেল লেনদেন বা যিকোনো চুক্তিত চহী কৰাৰ আগতে নথিপত্ৰবোৰ ভালদৰে পঢ়ি চাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি ওম গণ গণপতি নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো বাধা দূৰ হ'ব আৰু মানসিক শান্তিও পাব। আজি আপোনালোকে চৰাইক যদি খাবলৈ দিয়ে খাদ্য, তেতিয়াহ'লে আপোনালোকৰ আৰ্থিক উন্নতি দ্ৰুতগতিত বাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আধ্যাত্মিক অন্তৰ্দৃষ্টি আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ এক অপূৰ্ব মিলন হ'বলৈ গৈ আছে। সেইবাবে আজিৰ দিনটোত আপোনালোকে কৰ্মক্ষেত্ৰত কল্পনা শক্তি আৰু বুধ গ্ৰহৰ যোগাযোগৰ দক্ষতা এক যাদুকৰী প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। কলা, সাহিত্য, চিকিৎসা, আধ্যাত্মিকতা, পৰামৰ্শদাতা বা লেখা মেলাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। আৰ্থিক স্থিতি সাধাৰণভাৱে আজি ভালেই থাকিব। বুধৰ ব্যৱহাৰিক প্ৰভাৱত আপুনি আজি ধনৰ সঠিক হিচাপ নিকাচ কৰিব পাৰিব। অৱশ্যে মীন ৰাশিৰ আৱেগিক স্বভাৱৰ বাবে আনক সহায় কৰিবলৈ গৈ বা ধাৰলৈ ধন দি নিজৰ আৰ্থিক ক্ষতিও কৰিবলৈ আজি যত্ন কৰিব পাৰে, কিন্তু এইবোৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দদায়ক হ'ব। আজি আপোনালোকৰ বুধ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনাৰ নিজৰ মনৰ ভাৱ অতি সুন্দৰ আৰু শব্দৰে প্ৰকাশ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপুনি জীৱনসংগীৰ মনো জয় কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ সৰু সুৰা বিষ, কলাফুলৰ সমস্যা, অত্যাধিক মানসিক চিন্তাৰ বাবে স্নায়ুৰ চাপ হ'ব পাৰে। বুধবাৰ হোৱাৰ বাবে ছালৰ এলাৰ্জিৰ প্ৰতিও অলপ চকু ৰাখিব। আজিৰ দিনটোত আপোনাৰ গ্ৰহৰ স্থিতি থাকিব। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতিৰ স্থিতিয়ে আপোনাক জ্ঞান আৰু মানসিক শান্তি প্ৰদান কৰিব আৰু আজিৰ দিনৰ গৰাকী বুধে আপোনাৰ সেই আৱেগিক চিন্তাবোৰক এক বাস্তৱ ৰূপ দিয়াৰ ক্ষমতা প্ৰদান কৰিব। চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মন আজি আন দিনতকৈ অধিক দয়ালু আৰু সংবেদনশীল হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি আনৰ কথাত আঘাত পোৱাৰ পৰিৱৰ্তে সেইবোৰ আপোনালোকে যুক্তিবাদী
কথাৰে আপুনি উত্তৰ দিবলৈ চেষ্টা কৰিব। আৰু আজি আনক যদি অতি সোনকালে আপোনালোকে বিশ্বাস কৰে তেনেহ'লে আপুনি প্ৰতাৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি দেৱাদিদেৱ মহাদেৱৰ যদি স্মৰণ কৰে আৰু লগতে আজি বুধবাৰ হোৱাৰ বাবে ভগৱান গণেশকো যদি স্মৰণ কৰে তেনেহ'লে আজি আপোনালোকৰ দিনটোত মনলৈ অপৰিসীম শক্তি আহিব আৰু লগতে আপোনাৰ যিকোনো বাধা আজি দূৰ হ'ব আৰু আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজি আপুনি যদি জীৱ জন্তুক খোৱা বস্তু খাবলৈ দিয়ে তেনেহ'লে আপোনালোকৰ বুধ গ্ৰহৰ বিশেষ কৃপা থাকিব আৰু আপোনাৰ আৰ্থিক উন্নতিও দেখা দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।